শিৱসাগৰত নামদাং নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে দলং। হিন্দু মুছলমান ৰাইজৰ সহযোগত নিৰ্মাণ দলংখন অৱসান ঘটিল স্থানীয় ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ। শিৱসাগৰত নামদাং নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে কাঠবাঁহৰ দলং। হিন্দু আৰু মুছলমান ৰাইজৰ সহযোগত স্থানীয় যুৱকৰ তৎপৰতাত অৱসান হ'ল এটা দীৰ্ঘদিনীয়া অভাৱৰ। নামঘৰ সমিতি আৰু মছজিদ কমিটিৰ প্ৰচেষ্টাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিল বাঁহৰ দলংখন। নামতিৰ টিঙিৰিপাম কেতেকীবাৰী সংযোগী নামদাং নদীৰ ওপৰত দলং সাজি মুকলি কৰিলে স্থানীয় লোকে। দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি টিঙিৰিপাম চাপৰিৰ নামঘৰৰ নামঘৰীয়া আৰু মছজিদৰ ইমামে ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে দলংখন। শিৱসাগৰ আৰু নাজিৰা সমষ্টিক সংযোগ কৰা দলংখনে কুৱামৰা, জটকীয়া, মাদুৰী, অভয়াপুৰী, গোসাইগাঁৱকে ধৰি অৰ্ধ শতাধিক গাঁৱৰ ৰাইজক দলংখনে উপকৃত কৰিব। স্থানীয় যুৱক ছাবেৰ আহমেদ বৰাৰ প্ৰচেষ্টাত আৰু অঞ্চলবাসীৰ সহযোগত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে। চৰকাৰৰ আঁচনিলৈ বাট নাচাই হাতে কামে লাগি পকেটৰ টকা খৰচ কৰি এনেদৰে স্থানীয় লোকসকলে মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। প্ৰথমতে মই এই দলংখন নিৰ্মাণ কৰিবলৈ যিসকল উদ্যোক্তাই বহুত কষ্ট কৰি আজি ৰাইজক অহা যোৱা কৰাৰ ব্যৱস্থা কৰিলে তেওঁলোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই দলংখনৰ পাৰ হৈয়ে কাষতে আমাৰ ঘৰ। আমি সৰুকালৰ পৰা ইয়াত দেখি আহিছিলোঁ। আগতে মানুহে অহা যোৱা কৰিছিলে হাকু দি, তামোল গছ দি বা বাঁহ দি হাকু বনাইছিলে, সেইদৰে মানুহ অহা যোৱা কৰিছিলে। তাৰপিছতে ৰাইজে নিজৰ প্ৰচেষ্টাত ইয়াত বাঁহৰ দলং নিৰ্মাণ কৰিছিলে। কিন্তু বানপানী অহাৰ বাবে দলংখন প্ৰতি বছৰে ভাঙি যায় আৰু আজি দুবছৰ দিনে এই মানুহখিনি অহা যোৱা বহু অসুবিধা হৈছিলে। বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ নেতা ইয়াত আহে, পৰিদৰ্শন কৰে আৰু গুচি যায়। যিহেতু এইটো দুটা সমষ্টিৰ ভিতৰত পৰিছিলে, নাজিৰা আৰু শিৱসাগৰ, সেয়ে আজিলৈকে আমি এখন ইয়াত ভাল সুস্থ দলং এখন আমি দেখা নাপালোঁ সৰুৰ পৰা। আৰু আজি দুবছৰ দিনত এই দলংখন একেবাৰে জৰাজীৰ্ণ অৱস্থাত পৰি আছিলে। আজি আমাৰ নামঘৰীয়া সদস্যসকল আৰু অভয়পুৰীয়া মছজিদৰ যিসকল সদস্য, সেইসকলৰ প্ৰচেষ্টাত, বিশেষকৈ ঈদুলৰ নামটো ল'ব লাগিব, তেওঁ যথেষ্টখিনি মানুহ আগবঢ়াই আনিলে, বিভিন্ন ধৰণৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে, সেয়ে আজি দলংখন হৈ উঠিলে। গতিকে এই দলংখন হোৱাৰ পৰা আমাৰ সিপাৰৰ ৰাইজৰো সুবিধা হ'ব। বিভিন্ন মানুহ ইফালে বাগানত কাম কৰিবলৈ যায়, বিভিন্ন খেতি বাতি কৰে, সেইসকলৰো অহা যোৱাৰ কাৰণে সুবিধা হ'ব। চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এনেকুৱাবিলাক জৰাজীৰ্ণ অৱস্থা হৈ থকা ৰাস্তা পদূলি হওক, দলং হওক, তেওঁবিলাকৰ দৃষ্টি আকৰ্ষণ কৰে। সেয়ে মোৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ এই টিঙিৰিপাম আৰু এই কেতেকীবাৰী যি সংযোগৰ মাজৰ নামদাং দলং, সেইখন আজি দলংখন হৈ উঠিছে। গতিকে আমাৰ ইয়াৰ স্থানীয় ৰাইজৰ বহুতখিনি সুবিধা হৈছে। আৰু এই ওচৰতে বজাৰ এখন আছে টিঙিৰিপামৰ, সকলো ৰাইজ তথা সমস্ত এইখিনি পাৰ হ'ব, ইপাৰ সিপাৰ হ'বলগীয়া হয়। এই ইয়াত দলংখন নোহোৱাৰ কাৰণে বহুত অসুবিধা হৈছিলে, এতিয়া বহুতখিনি সুবিধা হৈছে। আমি সকলোকে ইয়াৰ স্থানীয় ৰাইজ তথা কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ঈদুল আলিয়ে ইয়াত সহযোগ কৰি আমাৰ স্থানীয় যুৱকসকলক লগত লৈ আজি উদ্বোধন কৰিছে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।